ফ্ৰেণ্ডছ পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ আজি 10 ডিসেম্বৰ মঙ্গলবাৰ আজিৰ দিনটোত সমগ্ৰ অসমবাসী ৰাইজৰ বাবে ওলাইছে দুটা গুৰুত্বপূৰ্ণ বেয়া খবৰ সো ভিডিওটোত আজি এই খবৰ দুটাৰ বিষয়ে আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিম লগতে যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাষত থকা বেল আইকনটো দবাই দিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিওৰ আপডেট সকলোতকৈ প্ৰথমতে পাবৰ বাবে সো আহকচোন আজিৰ ভিডিওটো আৰম্ভ কৰো প্ৰথম খবৰটো হৈছে কেবৰ বিৰুদ্ধে আজি সৰ্বাত্মক অসম বন্ধ ঘোষণা সো কেবখনৰ বিৰোধিতা কৰি অসমৰ যিমানবোৰ জাতীয় সংগঠন আছে বা ছাত্ৰ সংগঠন আছে এই সকলোবোৰে আজি 12 ঘণ্টিয়া সৰ্বাত্মক অসম বন্ধ ঘোষণা কৰিছে যাৰ ফলত হয়তো আজি অসমখন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব লগতে দ্বিতীয় যিটো খবৰ আছে সাম্প্ৰতিক সময়ৰ ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালত অধীনস্থ যিমানবোৰ এক্সাম অনুষ্ঠিত হৈছিল এমএ এমএসসি আপোনাৰ বিটেক বিএ বিএসসি সকলোবোৰ এক্সাম 10 তাৰিখে বাতিল কৰা হৈছে লগতে আপোনাৰ যিটো কটন মহাবিদ্যালয়ৰ আপোনাৰ ইউজিসি থাৰ্ড সেম আৰু আপোনাৰ এইচএসসি প্ৰি ফাইনেল এক্সাম চলি আছিল হেতু 10 ডিসেম্বৰৰ পৰিৱৰ্তে 12 ডিসেম্বৰ আপোনাৰ 9 বজাত অনুষ্ঠিত হ'ব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰা জানিবলৈ দিছে সো আজিৰ ভিডিওটো ইমানখিনিয়ে জনালো সো ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ